প্ৰথমতে 2025 বছৰত মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে শ্ৰদ্ধা জনাইছোঁ। যোৱা 3-4 দিনমান আগত মোৰ বিষয়ে ইনচাৰ্জ আলীয়ে কিছুমান অভিযোগ আনিছিল। এই অভিযোগ ভিত্তিহীন, কোনো সত্য সততা নাই। এনেকুৱা মোৰ নামত অভিযোগ আনিছে। মই গুজৰাটৰ পৰা কিছুমান মানুহে মোৰ একাউণ্টত টকা পঠাইছিল, মই কমপ্লিট আত্মসাৎ কৰিছোঁ, মানুহক দিয়া নাই। এই বিষয়ে যদি এজন মানুহক মোৰ সন্মুখত আনি প্ৰমাণ কৰি দিব পাৰে, যদি 10,000 টকা পাঠাইছে, মই 3 ডবল টকা দিম তাক। 1 নম্বৰ গ'ল। 2 নম্বৰ, মোৰ বিষয়ে মই থানাত দালালি কৰি টকা খাওঁ। যদি এজন মানুহ ওলাই দিব পাৰে যে মই থানাত দালালি কৰি 1 টকা খাইছোঁ, মোক যি শাস্তি দিয়ে মই মানি ল'ম। আৰু 3 নম্বৰত কৈছিল মই ভূ মাফিয়া, 14 বিঘা মাটি মোৰ নামত আদিবাসী মাটি মই লৈছোঁ। চাৰ্কেল অফিচত আপোনালোকে গ'লে গম পাব, RTI মাৰিলে গম পাব। যদি 14 বিঘা মাটি থাকে, গভৰ্ণমেণ্টে চিজ কৰক, মোৰ কোনো আপত্তি নাই। আৰু এটা আহিছিল, মোক 5 লাখ টকা দিয়া কথা ইনচাৰ্জ আলীয়ে কৈছিল। তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। ইনচাৰ্জ আলী যদি মোক ক'ব পাৰে যে মই বক্কৰক 5 লাখ টকা দিছোঁ, তাকো মই 10 লাখ টকা দিম। আমাৰ ৰবীন্দ্ৰ বৰ্মা লাঞ্চাৰ ছাৰ, তাৰ লগত কি লেনদেন আছে নাই, এইটো ৰবীন্দ্ৰ বৰ্মা ছাৰে জানিব। মোৰ লগত তাৰ কোনো সম্পৰ্ক নাই। মোৰ নামত যিবিলাক অভিযোগ আনিছে, এই অভিযোগত যদি প্ৰমাণ কৰি দিব পাৰে, মোক যি শাস্তি দিয়ে মই মানি ল'ম। আৰু এই মই ৰাজহুৱা জীৱন ৰাজনীতিৰ পৰা মই ত্যাগ কৰিম যদি এটা সত্য কথা ওলাই দিব পাৰে। একেবাৰে ভিত্তিহীন বোকাত মিছা কথা। মই ৱেলকাম কৰিছোঁ। গতিকে মোৰ লগত ইনচাৰ্জ আলী এই 7-8 বছৰত কৰোৰ টকা সম্পত্তি কেনেকৈ বনালে, এইটো ইনকুৱাৰী মই বিচাৰিছোঁ। উচ্চ পৰ্যায়ত তদন্ত বিচাৰিছোঁ মই। এজন ভূ মাফিয়া, কাঠৰ মাফিয়া, যি ধৰণৰ মাফিয়াগিৰি কৰি আছে, তাৰ গাঁৱৰ ওচৰে পাছৰে মানুহ ভয়ত তাৰ সন্মুখত যাব নোৱাৰে, কম্পমান হৈ আছে মানুহ। এজন সৰু ল'ৰাক যদি পোষ্ট কৰে, তাৰ নাম ইনচাৰ্জ আলী নাজানে, মাফিয়া বুলি জানে। মাফিয়া বুলি গোটাই মানুহ জানে, তেতিয়া মাফিয়া। এই 7-8 বছৰত কি কৰা নাই? মৰ্ণিঙত যদি আহে বজাৰ, এটা গাড়ী স্কৰপিঅ লৈ আহিব, 12টাত যেতিয়া ঘৰত যাব বেলনো লৈ আহে, সন্ধিয়া যেতিয়া ঘৰত যাব এটা থান লৈ আহে। 4-5টা গাড়ীৰ মালিক, দামী দামী গাড়ীৰ মালিক। কি চাকৰি কৰে, তাৰ কি ইণ্ডাষ্ট্ৰি আছে, তাৰ কি ব্যৱসায় আছে, কি বিজনেছ আছে তাৰ? মই ইনকুৱাৰী বিচাৰিছোঁ, উচ্চ পৰ্যায়ত তদন্ত বিচাৰিছোঁ। আৰু যদি উচ্চ পৰ্যায়ত তদন্ত আপোনালোকে কৰে বা গভৰ্ণমেণ্টে যদি কৰে, কমপ্লিট ওলাই যাব ভূ মাফিয়া, কাক মাফিয়াগিৰি কয় গম পাই যাব। কোন কোন থানাত, কোন কোন ধাৰাত কেছ আছে, প্ৰমাণ লাগে যদি মই দিম। যদি প্ৰমাণ লাগে মই দিয়াত বাধ্য আছোঁ। আৰু মাফিয়া কাক কয়? কেইদিনমান আগত 2টা 10 মাহ গৰু হেৰাইছিল। তাৰ ঘৰৰ ওচৰত আহি এটা গৰু জবাই কৰিছে আৰু এটা গৰু তাৰ আছিল। গৰুৰ মুঠটো তাৰ ঘৰত। মাফিয়া কাক? এইবিলাকক মাফিয়া নকয়। 11-12 KCC লোন ভাওৰা কৰি 100-150 জনৰ মানুহ লোন তুলিছে, দালালি কৰিছিল ইনচাৰ্জ আলীয়ে। মানুহক 25,000 কৰি টকা লোন উঠাই 5,000, 7,000, 10,000 কৰি টকা দিছে। প্ৰমাণ লাগে যদি মোৰ ইয়াত কিমান প্ৰমাণ আছে দিম। সময় মই জাগাত প্লেচ কৰিম যদি দৰকাৰ পৰে। ইয়াৰ মোৰ ওপৰত আনিছে মানহানি কেছ, ই মানহানি কেছ কৰিব পাৰে। মই কমপ্লিট তথ্য লৈ মই দেখুৱাম জাগাত। আৰু ই মাফিয়া নহলে বেংগল কিয় যাব নোৱাৰে? ই বেংগল কিয় যাব নোৱাৰে যদি মাফিয়া নহয়? তাৰ বাছ কোম্পানী এতিয়াও তাৰ কাঠ লোড কৰা মানুহ, লেবাৰ, যিবিলাক লেবাৰ লোড কৰে, ওপৰত বাঁহ দিয়ে, তলত চেগুন কাঠ দিয়ে। ক'ত যাই আছে এইবিলাক? কাঠ মাফিয়া কয়। মাফিয়া মোক কয়, মোৰ নামত যদি এটা সত্যতা প্ৰমাণ কৰি দিব পাৰে, মই কৈছো না, গভৰ্ণমেণ্টে মোক যি শাস্তি দিয়ে মই মানি ল'ম, ৰাইজে যি শাস্তি দিয়ে মই মানি ল'ম। গতিকে মই সংবাদ মেলত আজি প্ৰথম মই আহিব বিচৰা নাই। মই
আমি বিপিএফ দলৰ মানুহ জন্ম লগ্নৰ পৰা বিপিএফ কৰিছো, জন্ম লগ্নৰ পৰা বিপিএফ কৰি আছিলো। 2-3 মাহ হোৱা নাই বিপিএফত সোমাই যি বিশৃংখলা সৃষ্টি কৰিছে দলৰ ভিতৰত, সমষ্টিটো বৰবাদ কৰি দিয়াৰ যেন মোৰ অনুভৱ হয়। আগৰমা মহিলী ছাৰ, মই অনুৰোধ কৰিছো ছাৰক, সময় এতিয়াও আছে, চিন্তা কৰি যাতে এই যি তাৰ হবু MCLA ভাবি আছে তাক যদি টিকিট দিয়ে, সম্ভৱ নহয় যে তাৰ কাৰণে বিপিএফ, গতিকে ছাৰক মই বিবেচনা কৰিছো। আৰু এটা ইয়াত কথা আছে, কৰোৰ টকা বুলি তাৰ নিজে মোক কি কৈ আছে যে মোৰ কৰোৰ টকা, মই টকা দি ভোট কিনিম, এটা কৰি ভোটত মই 1000 টকা দিম। ইমান টকা ক'ৰ পৰা আহিল ভাই? ক'ত পালে? কি ইণ্ডাষ্ট্ৰি আছে তাত? কি ইণ্ডাষ্ট্ৰি আছে? দুইফালে দুটা ভাই অট্টালিকা বনাই আছে, কিমান যে সম্পত্তি আছে তাৰ নামত, ভাই ককাইকৰ নামত, মিছেছৰ নামত। তাৰ সৰু ভাই ব্ৰইলাৰৰ মাফিয়া কৰি আছে, তাৰ ডাঙৰ দাদা চেগুনৰ মাফিয়া কৰি আছে, আৰু মোক কয় মাফিয়া না। মই কৈছো না, মোক এটা প্ৰমাণ দেখুৱাই দিয়ক, মই ৰাজি, যি তদন্ত কৰে মই ৰাজি আছো, মই ৰেডি। পথকে আদি কৰি বিভিন্ন বিষয়ববীয়াসকল, সাংবাদিক বন্ধুসকল, প্ৰথমতে মই আপোনালোকক নতুন ইংৰাজী বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে অহা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নামত এণ্টাজালিয়ে 6 তাৰিখত যি সাংবাদিক মেল পাতি, 5 তাৰিখত সাংবাদিক মেল পাতি যি অভিযোগ আনিছে, তেওঁৰ কথাটো হ'ল কি, তেওঁ যে এজন মাফিয়া হয়, প্ৰত্যেকজন গাঁৱৰ মানুহে তেওঁক মাফিয়াৰ বাহিৰে এণ্টাজালি বুলি চিনি নাপায়। সেই সংক্ৰান্তত মই তাক মাফিয়া কোৱাটো হয়, কিয়নো তাৰ কি এনেকুৱা ইনকাম আছে যে সি মানে আগবেলা আহিলে এটা গাড়ী, পিছবেলা আহিলে এটা গাড়ী, ইমান সম্পত্তি কৰিছে। গতিকে এইবিলাক সম্পত্তি মানে তদন্ত হ'ব লাগে। CBI ইনকুৱাৰী হওক, মুখ্যমন্ত্ৰী ভিজিলেন্সে হওক, তদন্ত কৰিলে নিশ্চয় ওলাই পৰিব যে এইটো তাৰ মানে হক ব্যৱসায়ৰ টকা নাই বেহক ব্যৱসায়ৰ টকা। তেওঁৰ কোনো ইণ্ডাষ্ট্ৰী নাই, তেওঁ কোনো চাকৰি নকৰে, কোনো ঠিকা ঠুকলি নকৰে, ক'ৰ পৰা ইমান সম্পত্তি তেওঁ কটাব পাৰিলে? গতিকে মোৰ নামত যিটো অভিযোগ আনিছে মই খণ্ডন কৰাৰ লগতে এই যে তাৰ ইমান সম্পত্তি, যে বিশাল সম্পত্তি কৰিছে, তাৰ উচিত তদন্ত হ'ব লাগে। প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰী ভিজিলেন্স সেলৰ পৰাও তদন্ত হ'ব লাগে। মোৰ এইখিনি ক'বলগীয়া। তেওঁ BPF দলত অহাৰ পিছত আগতে আমি 2003 চনৰ পৰা বৰ্তমানলৈকে আমি সুন্দৰভাৱে আছিলোঁ, কিন্তু তেওঁ হঠাতে আহি 2023 পৰা তেওঁ BPFত যোগদান কৰিছে, আৰু 24 পৰা এটা ৰিউমাৰ উঠিছে তেওঁ গুমা সমষ্টিৰ কেণ্ডিডেট হ'ব। আমি তাৰ প্ৰতিবাদ কৰিছিলোঁ এই কাৰণে যে আমি 2003 চনৰ পৰা কাম কৰি অহাৰ পিছতো আমাৰ যদি জেনেৰেল সমষ্টি হিচাপে যদি জেনেৰেল মানুহ পাব লাগে, তেতিয়াহ'লে জ্যেষ্ঠতাৰ ভিত্তিত যিবিলাক পুৰণা কৰ্মী তেওঁলোকে পাব লাগে। কিন্তু তেওঁ হঠাৎ আহি টিকটৰ দাবীদাৰ কৰিলে, তাৰ আমি প্ৰতিবাদ কৰিছিলোঁ, আৰু প্ৰতিবাদ কৰাৰ পিছতে আমাৰ ওপৰত তেওঁ জিলা কমিটিৰ জৰিয়তে আমাক মানে প্ৰেছাৰ ক্ৰিয়েট কৰিলে, আৰু প্ৰেছাৰ ক্ৰিয়েট কৰাৰ পিছতো আমাক মানে যি ব্লক কমিটিৰ অধিৱেশন হ'ল, সেই অধিৱেশনত আমাক মানে এলাগেই কৰি তেওঁলোকৰ ইচ্ছামতে কমিটিটো বনাই ল'লে, এই কাৰণে যাতে আমি থাকিলে তেওঁৰ মানে নানা ধৰণৰ অসুবিধা হ'ব পাৰে, যাৰ কাৰণে এইটো মানে পুৰা ষড়যন্ত্ৰমূলক মানে কমিটিটো বনাই আমাক সেই কমিটিৰ পৰা আঁতৰাই ৰাখিলে। এতিয়া এই শীৰ্ষ নেতৃত্বে একো মতামত দিছে নে? BPFৰ জিলা কমিটিৰ সভাপতিয়ে আমি যোৱা দুৰ্গা পূজাৰ সময়ত মানে বিভিন্ন ঠাইত পূজা মণ্ডপসমূহ দৰ্শন কৰিছিলোঁ। দৰ্শন কৰাৰ পিছত এণ্টাজালিও এটা গ্ৰুপ লৈ দৰ্শন কৰিছিল। দৰ্শন কৰাৰ পিছত তেওঁ ভাবিলে যে বক্কৰৰ পিছত মানে যি পূজা মণ্ডপ আমি দৰ্শন কৰিছিলোঁ তাত মানুহৰ সংখ্যা বেছি, এইটো দেখি তেওঁলোকৰ হিংসা হ'ল। হিংসা হোৱাৰ পিছত মই এজ এ জিলা কমিটিৰ সভাপতি হিচাপে জিলা কমিটিৰ সভাপতিয়ে মোক চকজ কৰিলে যে আপুনি মানে BPF দলৰ নিয়ম ভংগ কৰি আপুনি বক্কৰৰ লগত ধৰিছে। যেহেতু BPF দলত বক্কৰ আদি কৰি আমি এতিয়ালৈ BPF দলত আছো, আমি কেতিয়া নিয়ম ভংগ কৰিলোঁ? না দলৰ বিৰুদ্ধে আমি কোনো কাম কৰিছোঁ, না কোনো সভাপতিৰ বিৰুদ্ধে আমি কোনো ধৰণৰ কাম কৰিছোঁ? কোনো ধৰণৰ কাম কৰা নাই। কি ভিত্তিত মোক চকজ কৰিলে?
আৰু সেই চকচৰ মই উত্তৰো দিছিলোঁ আৰু তেওঁলোকে সেইটো গ্ৰহণ কৰি লৈছিল। এতিয়া আপোনালোকৰ দলত মানে কি আমি যোৱা 3 তাৰিখত জানুৱাৰী মাহত আমি 31 জনে BPF দলৰ তেনেকুৱা স্বেচ্ছাচাৰী নীতিৰ কাৰণে আমি 31 জনে বাধ্যত পৰি পদত্যাগ কৰিছোঁ। স্বইচ্ছাই আমি অব্যাহতি লৈছোঁ। এটা পইচালে পিকনিক কৰিছিল। এইটো সম্পূৰ্ণ মিছা। আমি নিজে বৰঙণি কালেকশ্যন কৰি পিকনিকটো খাইছিলোঁ। অনাগত দিনত কিবা বেলেগ এতিয়ালৈ আমি এইটো ভবা নাই, পৰিস্থিতি কি কৰে আমি পৰিস্থিতিৰ ওপৰত চাই আমি সেই সম্পৰ্কে আমি চিন্তা চৰ্চা কৰিম পৰৱৰ্তী সময়ত।